লামডিঙতো বাসন্তী পূজা লামডিঙতো ৰঙালীৰ বতৰৰ মাজতে চলিছে বাসন্তী পূজা বাসন্তী পূজা কেন্দ্ৰ কৰি উখল-মাখল পৰিৱেশ লামডিংবাসী ৰাইজৰ মাজত সমাগত লোকসভা নিৰ্বাচনেও যেন শ্লাং কৰিব পৰা নাই ৰাইজৰ আনন্দ উল্লাস ইয়াৰ মাজতে পূজা উল্লাস দুগুণে কৰিছে কাৰণ বিগত বছৰৰ দৰে এই বছৰো 13 এপ্ৰিলতো আৰম্ভ হৈছে বাসন্তী পূজা আৰু 18 এপ্ৰিলতো লামডিং ক্ৰছিং গেট বজাৰৰ বাসন্তী পূজা সমাপ্ত হ'ব এই পূজাত জিয়াৰী বুৱাৰী ডেকা গাভৰু বুঢ়া আদি কৰি সকলোৱে বাসন্তী পূজা চাবলৈ ওলাই আহে লামডিংবাসী ৰাইজে ধূপ-ধূনা জ্বলাই অৰিহণা আগবঢ়াই মা দুৰ্গাৰ পৰা লৈছে আশীৰ্বাদ মুঠতে চৌদিশে এতিয়া ৰঙালী বিহুৰ লগতে বাসন্তী পূজাৰ উন্মাদনা দেখিবলৈ পোৱা গৈছে লামডিংবাসী ৰাইজে নিজৰ লগতে দেশৰ আৰু সকলোৰে বাবে শান্তি সম্প্ৰীতি কামনা কৰে নিউজ এক্সৰ ৰিপৰ্ট ইনসা 24x7 কি কব আজিৰ দিনত মই এইটো ক'ব খুজিছোঁ যে সকলোৱে জানে দুৰ্গা পূজা আশ্বিন মাহৰ পূজাটো ডাঙৰ পূজা একদম ধুমধাম আচলতে এই পূজাটো আচল পূজা এইটো শৰৎ ৰাজাই কৰিছিলে সুসময়ত কৰিছিলে এই পূজাটো আমাৰ হিন্দুৰ কাৰণে আচল পূজা যদিওবা আজিকালি হোমজিকেল হৈ আছে সেইটো কাৰণে সেইটো ডাঙৰ সেইটো নাচে সেইটো কিন্তু এইটো হ'ল আচল পূজা আৰু কিবা খুজিবলৈ গ'লে মই কৈ দিম কি বলবেন আমাদের এটা বহুত পুরনো পূজা 13/4/2024 থেকে শুরু হলো আবার 18/4/2024 শেষ হবে কি বলবেন বাসন্তী পূজা আজকের দিনে এখনের বাসন্তী পূজা মেন পূজা রামের পূজা আগে তো মানুষ শরৎকালে যে পূজা করে ওইটার থেকে এটা মেন পূজা দাদা কি কব কেনেকুৱা আমাৰ ইয়াত ক্ৰছিং গেটৰ এইপাৰত এটাই পূজা হয় ভাল পূজা বহুতে নাজানে ইয়াতে যে পূজা হৈ আছে আমি বিচাৰোঁ ইয়াতে চবে আহি ফুৰি যাওক বিৰাট এটা আনন্দ উৎসৱ আনন্দমুখৰ হৈ উঠি আছে এইটো টাইমটো আমাৰ বেলেগ টাইমটো নাপাওঁ দুৰ্গা পূজাৰ টাইমটো সদায় চবফালে হৈ থাকে একে